মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ। এদিন দেখিলোঁ নিউজত দাদা ঢলি পৰিছে। আৰে মই তেতিয়া ডিউটিত ব্যস্ত, মই ডিফেন্সত কৰোঁ, প্ৰতিটো নিউজ চেনেলৰ মাধ্যমে মই চাই থাকোঁ দাদা। তেতিয়া মই খুব আৱেগিক হৈ গ'লোঁ, এই মানুহজন এদিন নোহোৱা হ'লে কি হ'ব। নাই, এই মানুহজন মোৰ কাৰণে ভগৱান, মই তেওঁৰ সৃষ্টি এটা ৰাখিব লাগিব। তেওঁ কৈ যাওক, তেওঁ নথকা অৱস্থাত এটা সান্তনা দি যাব লাগিব ৰাইজক, যে মই নথকা অৱস্থাত তেওঁ ক'ত বিচাৰি পাম। তেওঁ তথাপিতো প্ৰথম কলিটোত কৈছে যে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ অশ্ৰু নিগৰিবনে কোৱা। তেওঁ কৈছে, অৰ্থাৎ মোৰ মনোভাৱনাৰে লিখিছোঁ কথাখিনি, তেওঁ মনোভাৱনা হৈ মই লিখিছোঁ। মই কলিটিকে অকণমান গুণগুণাই দিছোঁ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতা ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নেথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। গতিকে ইমানেই কৈ সামৰিছোঁ।